মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে ৩৯১ কোটি টকা ধাৰ্য। এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে ছাত্ৰীসকল। শিক্ষা শেষ নকৰাকৈ বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। লগতে বাল্য বিবাহ ৰোধ কৰাটো সফল হৈছে চৰকাৰ। বছৰত 10 মাহৰ বাবে প্ৰদান কৰা হয় এই ধন। বিগত বৰ্ষত 1,08,000 ছাত্ৰীয়ে আঁচনিত উপকৃত হৈছে, যদিও এই বৰ্ষত 4 লাখ ছাত্ৰীক দিয়া হ'ব আঁচনিৰ ধন। 10 মাহৰ বাবে প্ৰতি মুখ্যমন্ত্ৰীৰ নিযুত মইনা মহাশয়, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকে বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক। 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1000 টকা, স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1250 টকা আৰু স্নাতকোত্তৰ তথা বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ 2500 টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছো। আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল। অধ্যক্ষ মহোদয়, মই অতি সন্তুষ্টিৰে ঘোষণা কৰোঁ যে এই বৰ্ষত আমি 4,30,000 ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছো। এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব। তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছো। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই 2025-26 বিত্তীয় বৰ্ষত 391 কোটি টকা আবণ্টন কৰিছো।